ঈদ উল ফিতৰ উপলক্ষে আটকদিনীয়াকৈ সজাগ পৰাই তুলিছে, কি ক'ব? হয়, আসসালামু আলাইকুম, নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ৩ নং বৰগলি আঞ্চলিক ঈদগাহ উদযাপন সমিতিয়ে এইবাৰ 2025 বৰ্ষত জাক জিলিকাকৈ আমাৰ ঈদগাহখন সজাই পৰাই তুলিছোঁ। অহা 31 তাৰিখ পুৱা 9 বজাত আমাৰ নামাজ সম্পন্ন হ'ব। সেইমৰ্মে আমি আজি এক সপ্তাহ ধৰি যি আমাৰ প্ৰচেছ আছিলে সেইখিনি কৰি আমি আজি সমাপ্ত কৰিছোঁ। এইখিনিৰ পৰা মানে অসমত এটা বাৰ্তা দিব বিচাৰিছোঁ, যাতে অসমৰ পৰা আৰম্ভ কৰি আমাৰ ইয়াৰ পৰা আৰম্ভ কৰি অসমত যাতে এনেধৰণে ঈদখন উদযাপন হয়। ইয়াৰ লগতে অসমবাসীক ইয়াত নামাজ আদায় কৰিবলৈ আমি ৩ নং বৰগলি উদযাপন সমিতিৰ ফালৰ পৰা নিমন্ত্ৰণ জনাইছোঁ।